হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। কালি মই আম আচাৰ বনালোঁ। মইনো কেনেকৈ আম আচাৰ বনালোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমখিনি মই এনেদৰে চচপেন এটাত নিমখ দি কিনি দুদিন থৈ দিছিলোঁ। এয়া দুদিন থৈ দিয়াৰ পিছত আমখিনি আৰু তলত নিমখখিনি কমি গৈ পানী হৈছে। গতিকে মই এইখিনি আম এতিয়া বেলেগ এটা বাচনত উলিয়াই ল'ম আৰু এইটো বাচনত মই উলিয়াই লৈ কিনি ইয়াতে মই জোখমতে হালধি দিছোঁ। হালধি মই 1 চামুচ আৰু অলপমান দিছোঁ। এনেকৈ হালধি দি লোৱাৰ পিছত আমখিনি মই ভালদৰে হেতাখনেৰে লৰাই ল'ম যাতে আমখিনিৰ প্ৰতি টুকুৰা আমত ভালদৰে হালধি লাগি যায়। ইয়াত মই নিমখ এক্সট্ৰাকৈ দিয়া নাই, যিহেতু মই আমখিনি নিমখত ডুবাই থওঁতেই মই জোখমতে দিছিলোঁ, সেইবাবে আকৌ মই নিমখ দিয়া নাই। এনেদৰে মই গোটেইখিনি লৰাই ল'লোঁ। তাৰপিছত আমখিনি মই এনেদৰে হালধি সানি লোৱাৰ পিছত ডলা এখনত সেৰেঙাকৈ মেলি লৈছোঁ। এইখন ডলাই মই এনেকৈ মেলি লোৱাৰ পিছত এতিয়া মই ৰ'দত দিম। ৰ'দত মই বৰ বেছি নিদিওঁ, যিহেতু বহুত বেছি ৰ'দ চোকা আছিল, সেইবাবে মই এদিনেই ৰ'দত দিছোঁ। তাৰপিছত মই জলকীয়া কেইটামান কাটি লৈছোঁ। এনেদৰে জলকীয়া দিম আৰু মছলাখিনি মই অলৰেডি পিচি লৈছোঁ। মছলা মই বৰ বেছি মিহি কৰা নাই। ইয়াত মই মছলাত আছে জিৰা, ধনিয়া, চফ আছে, মেথি আছে আৰু কালজিৰা আছে। লগতে মই ৰেড চিলি ব্যৱহাৰ কৰিম। বৰ বেছি মছলা দিয়া নাই, ইমানখিনি মছলা দিছোঁ। এতিয়া মই ৰ'দৰ পৰা আমখিনি এনেদৰে চচপেন এটাত লৈ মছলাখিনি ঢালি দিছোঁ আৰু লগতে মই জলকীয়াখিনি যে কাটি লৈছোঁ সেইখিনি জলকীয়াও মই ইয়াতে এনেদৰে দি দিছোঁ। তাৰপিছত মই এনেদৰে দি লোৱাৰ পিছত ইয়াতে মই মিঠাতেল দিছোঁ। মিঠাতেল মই জুইত গৰম কৰা নাই, যিহেতু বৰ বেছি চোকা ৰ'দ এইকেইদিন আৰু সেইবাবে মই ৰ'দতে তেলখিনি শুকুৱাই ল'লোঁ। এয়া মই তেল ঢালি দিছোঁ। তাৰপিছত মই এইখিনি মছলা আৰু তেলখিনি যাতে ভালদৰে চবৰ লগত লাগি যায়, সেইকাৰণে মই গোটেইখিনি ভালদৰে লৰাই ল'ম। এনেদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া মই ৰেড চিলি ব্যৱহাৰ কৰিম। ইয়াতে মই ৰেড চিলি ব্যৱহাৰ কৰিছোঁ যাতে কালাৰটো অলপ ভালদৰে উঠে। এনেদৰে ৰেড চিলি দি লোৱাৰ পিছত মই গোটেই আমখিনি ভালদৰে হেতাখনেৰে লৰাই ল'ম। এই দেখিছে নহয়, ইয়াত আপোনালোকে মই এনেদৰে হেতাখনেৰে তলৰ পৰা ওপৰলৈকে যাতে মছলা আৰু তেলখিনি প্ৰতি টুকুৰা আমত ভালদৰে লাগি যায়, সেইবাবে মই এনেদৰে বাৰে বাৰে লৰাই ল'ম। তাৰপিছত আমখিনি মই এনেদৰে চচপেনটোতে ভৰাই ৰ'দত দিছোঁ। ৰ'দত এনেদৰে 2 দিনলৈকে দিব পাৰে বা বেছিকৈও দিব পাৰে, যিহেতু কৈছোঁৱে মই ৰ'দ বহুত চোকা, সেইবাবে মই এদিনেই দিছোঁ। এই ভোট জলকীয়াখিনি যে দেখিছে, এইখিনি বজাৰৰ জলকীয়া হয়, বেয়া হৈ যোৱাৰ বাবে মই এনেদৰে কেঁচিৰে কাটি সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ আৰু মই এইখিনি তেল দি আৰু অলপমান মছলা দি কিনি মই বটলত ভৰাই থ'ম যাতে বহুত দিনলৈ খাব পাৰি। আৰু এনেদৰে ভৰাই থ'লে আচলতে জলকীয়াখিনি বেছিকৈ জ্বলা হয় আৰু অলপমান নলেই হয়। গতিকে মোৰ আম আচাৰো হৈ গ'ল আৰু জলকীয়াখিনিও মই এনেদৰে কাটি ভৰাই থ'লোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আশা কৰোঁ চাই ভাল পালে আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ আহিছোঁ তেন্তে আপোনালোক সকলোৱে সুস্থ থাকক, ঘৰতে থাকক, সুৰক্ষিত থাকক। তেন্তে আহিছোঁ, ধন্যবাদ।